পূব গোৱালপাৰা সমষ্টিৰ AIUDF দলৰ বিশাল নিৰ্বাচনী গণসমাৱেশ। জিলাৰ সূতাৰপাৰত 14 নং গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট দলৰ উদ্যোগত এখন বিশাল নিৰ্বাচনী গণসমাৱেশ অনুষ্ঠিত হয়। উক্ত গণসমাৱেশ আহ্বান আৰু সভাপতিত্ব কৰে দলীয় নেতা তথা সম্ভাৱ্য প্ৰাৰ্থী আব্দুল কালাম হুছেইনে। উল্লেখযোগ্য যে অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত 14 নং পূব গোৱালপাৰা সমষ্টিৰ পৰা AIUDF দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আবুল কালাম হুছেইনৰ নাম চৰ্চিত হৈ আছে। সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভোটাৰ ৰাইজৰ উপস্থিতিত সভাস্থলীত জনসমুদ্ৰলৈ ৰূপান্তৰিত হয়। উপস্থিত ৰাইজৰ বিপুল সঁহাৰিত উৎফুল্লিত হৈ আবুল কালাম হুছেইনে ভাষণত কয় যে দলীয় টিকট নিশ্চিত হোৱাৰ লগতে অহা নিৰ্বাচনত জয়ো নিশ্চিত। সভাত স্থানীয় দলীয় কৰ্মী সমৰ্থকৰ লগতে বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। 14 নং গোৱালপাৰা পূব বিধানসভা সমষ্টি টিকট প্ৰত্যাশী হিচাপে মই আবুল কালাম হুছেইনে আজি কেন্দ্ৰীয় কমিটিৰ মান্যবৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাশ্মীৰ চাহাবৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আজি এখন গণসমাৱেশ ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আচলতে মূল উদ্দেশ্য হৈছে গণসমাৱেশটোৰ যে আমাৰ চেলেঞ্জ এইটোৱে যে আমাৰ যিসকল টিকট প্ৰত্যাশী আছে প্ৰতিজনকে এই ধৰণে এখন সভা অনুষ্ঠিত কৰিবৰ কাৰণে তেখেতে নিৰ্দেশ দিছে আৰু এই সভাৰ জৰিয়তে তেখেতে পৰ্যবেক্ষণ কৰিব যে কোনজন প্ৰাৰ্থীৰ ক্ষেত্ৰত কিমান সংখ্যক সমৰ্থক জনসমৰ্থন আগবঢ়াইছে। গতিকে মই আজি যিটো জনসমৰ্থন আপোনালোকে ইতিমধ্যে চাইছে, মই যিটো আহ্বান কৰিছিলোঁ আজি 22 তাৰিখত 22/2/2026 তাৰিখত, আৰু মোৰ আহ্বানত আজি কমপক্ষে 10,000 মানুহ ইয়াত সমবেত হৈছে। পুৰুষ, মহিলা, যুৱক যুৱতী, উলামা আৰু আমাৰ দলীয় সতীৰ্থসকল। মই ভাবোঁ আমাৰ এই যিটো জনসমাৱেশ অনুষ্ঠান এইটো পূৰ্ণদমে মানে কৃতকাৰ্যতা আমি লাভ কৰিবৰ কাৰণে সক্ষমতা লাভ কৰিছোঁ। দলে বলে ওলাই আহিছে, আপোনাৰ কেনে লাগিছে, আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে? নহয়, মই আচলতে এই কথাটো আগৰ পৰাই অনুভৱ কৰিছোঁ যে গোৱালপাৰা 14 নং পূব বিধানসভা সমষ্টিৰ আমাৰ ৰাইজে, ভোটাৰ ৰাইজে এইবেলি সিদ্ধান্ত লৈছে যে বিগত দিনত যিসকল নেতা ৰছিদ আলমে হওক, ৰছিদ মণ্ডলে হওক বা আৰু কোনোবা হওক, তেখেতসকলক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে আৰু আমাৰ সমষ্টিবাসী ৰাইজে এই সমষ্টিৰ ভূমিত জন্ম কৰা সন্তানক এইবাৰ বিধায়ক বনোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু নিশ্চয় সেই হেতুকে এই মানুহখিনিয়ে আমাৰ শতপ্ৰতভাৱে ওলাই আহিছে, নিস্বাৰ্থভাৱে ওলাই আহিছে AIUDFৰ সমৰ্থনত তথা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যি আপোনাৰ নীতি আৰু আদৰ্শ তাৰ প্ৰতি আকৃষ্ট হয় মই মোৰ আহ্বানত জিলা সভাপতি আবুল কালাম হুছেইনৰ আহ্বানত তেখেতসকলে আহি পূৰ্ণ সহযোগ আগবঢ়াইছে। জনসমাৱেশ অনুষ্ঠানটোত আমাৰ যথেষ্ট সংখ্যক কংগ্ৰেছ, ৰাইজৰ দল আদিৰ পৰা আমাৰ মূল ব্যক্তিসকলে যোগদান কৰিছে আৰু তেখেতসকলৰ লগত তেখেতসকলৰ সমৰ্থক কমাই এজনৰ লগত 200, 250, 100 এনেকৈ সমৰ্থক আছে। তেখেতসকলক আমি নিজ নিজ এলেকাত গৈ তেখেতসকলক যোগদান কৰোৱাম। যিহেতু ৰমজানৰ সময়ত গোটেইখিনি মানুহক হয়তো আমি কেৰি কৰি আনিব পৰা অৱস্থাত নাছিলোঁ। গতিকে মই ভাবোঁ আজি যিটো আমাৰ সভা, এই সভাখনে যথেষ্ট গুৰুত্ব লাভ কৰিছে অহা 2026 বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত। ৰাইজে স্বতঃস্ফূৰ্ত আমাক সঁহাৰি জনাইছে। এইটো দেখিছে যিটো মানে বতৰ, ইমান গৰম বতৰত আৰু ৰমজান হোৱা, মুছলমান মানুহে ৰমজান হোৱা বুলিলে এইটো মানে ভাষা দি কোৱা নাযায় যে তেখেতসকলে কি ধৰণে মানে ঘৰত থাকে আৰু তাৰ পিছতো ইমান বতৰটো গৰম, তাৰপিছত যিভাৱে মানুহখিনি আহিছে 10,000ৰো অধিক মানুহ আমাৰ সমাৱেশ হৈছে ইয়াতে। গতিকে মই ভাবোঁ ইয়াতকৈ আৰু আমাৰ কাৰণে AIUDFৰ কাৰণে সৌভাগ্যজনক কথা হ'ব নোৱাৰে। ৰাইজক আমি আহ্বান জনাইছোঁ যি ধৰণে তেখেতসকলে মই আজি আনন্দিত হৈছোঁ আৰু আজি UDF দলৰ মানে আমাৰ যিজন প্ৰাৰ্থী প্ৰত্যাশী আবুল কালাম হুছেইনৰ তেখেতৰ মাতত আজি যি মানুহ আহিছে স্বতঃস্ফূৰ্তভাৱে, ইমান ৰ'দত, ইমান মানে ৰমজান মাহত ইমান কষ্ট কৰি স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে। আমি লক্ষ্য কৰিছে, আপোনালোকেও লক্ষ্য কৰিছে, আমিও লক্ষ্য কৰিছোঁ। প্ৰায় 10-12 হাজাৰ মানুহ হৈছে আৰু ৰমজান মাহ নহ'লে মই ভবামতে 20,000ৰ ওপৰত হ'লেহেঁতেন। কিন্তু আজি ৰমজান মাহৰ ভিতৰতো আই মাতৃসকলে যেনেকৈ ওলাই আহিছে, আমি বৃদ্ধ বয়সীয়াল মানুহবিলাকো যেনেকৈ আহিছে, মই সঁচাকৈ উৎফুল্লিত হৈছোঁ। এইকাৰণে হৈছোঁ মই এজন জিলা কমিটিৰ কাৰ্যকৰী সভাপতি হিচাপত আমাৰ দলৰ এইবাৰ যে 14 নং গোৱালপাৰা পূব সমষ্টিৰ প্ৰাৰ্থী যে আমাৰ আবুল কালাম হুছেইনক দিলে যে জিকিব, তাৰ নমুনা আজি আমি পালোঁ। আৰু সঁচাকৈ আমাৰ গোৱালপাৰা পূব সমষ্টিত এনেকুৱা AIUDF দলৰ
এনেকুৱা ডাঙৰ সভা আজিলৈকে হোৱা নাই। আজি এই মুহূৰ্ত সময়ত যিটো 26 চনৰ নিৰ্বাচন আগমুহূৰ্ত, যিটো সময়ত একে ৰচিদ বিধায়ক হৈ আছে, যিটো সময়ত ৰচিদ মণ্ডল গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা আহি গোৱালপাৰা পূব সমষ্টিত থিয় হৈ আছে যে ৰাইজৰ দলৰ হৈ প্ৰাৰ্থী হ'ব, সেইটো সময়ত সকলো ৰাইজে যে একমত হৈছে আৰু সকলো ৰাইজে যে একগোট হৈছে এই উদ্যোগক ভোট দিয়াৰ কাৰণে, সেইকাৰণে মই খুব আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। হাইকমাণ্ডৰ কথা আমি হয়তো ক'ব নোৱাৰিম, কিন্তু আমি অনুৰোধহে কৰিব পাৰিম। কাৰণ আজি ৰাইজে যেনেকৈ উৎসাহ বা উৎপ্ৰেৰণা দিছে, আমাক সহযোগিতা আগবঢ়াইছে, সেই ক্ষেত্ৰত আবুল কালাম হুছেইন ভাইক টিকেটখন ৰাইজে বিচাৰিছে আৰু আমিও কৈ আছোঁ, যিহেতু গোৱালপাৰা পূব সমষ্টিত কালাম ভাইতকৈ আৰু বেলেগ প্ৰাৰ্থী আৰু যদিও আছে আমাৰ দলৰে সতীৰ্থ, তথাপিও জনমতৰ ভিত্তিত, নেতৃত্বৰ ভিত্তিত বা উদাৰতাৰ ভিত্তিত যিফালে যায় কালাম ভাইক আমি প্ৰথম স্থান দিব লাগিব। আৰু কালাম ভাইক হয়তো টিকেটখন দিলে মই জনামতে গোৱালপাৰা পূব সমষ্টিত জিকিব। মই ৰাইজক এইখিনি আহ্বান কৰিম যে ইমান কষ্ট কৰি ইমান কালাম ভাইৰ হৈ যে সঁহাৰি জনাইছে আৰু ইমান কষ্ট কৰি ৰমজান মাহত আহিছে, তেখেতসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু হাজাৰ হাজাৰ চালাম জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।